ৰূপজ্যোতি কৰ্মীয়ে বান্ধি দিছে কেইটামান চৰ্ত তেওঁ কৈছে যে যদিহে যি অভিযোগ উত্থাপন কৰিছিল অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সেই অভিযোগ যদি প্ৰমাণ কৰিব পাৰে তেন্তে ৰূপজ্যোতি কৰ্মী কিন্তু বিধায়ক পদৰ পৰা আঁতৰি আহিব 24 ঘণ্টাৰ ভিতৰত বিধায়ক পদ এৰিবলৈ সাজু হৈছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী দৃশ্যাংশ লৈ আনিছো আমি এই মুহূৰ্তত আৰু কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিলে অখিল গগৈৰ বিৰুদ্ধে সৰব হল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে সৰব হৈ সকিয়নি প্ৰদান কৰিলে অখিল গগৈক সকিয়নি প্ৰদান কৰিছে ৰূপজ্যোতি কৰ্মীয়ে লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিকো সকিয়নি প্ৰদান কৰিছে চৰ্ত বান্ধি দিছে আৰু এই চৰ্ত সাপেক্ষে বিধায়ক পদ এৰিবলৈ সাজু হৈছে বিধায়ক ৰূপজ্যোতি কৰ্মী পুনৰ বাজনাই আছো বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু হৈছে ৰূপজ্যোতি কৰ্মীৰ বান্ধি দিছে চৰ্ত আৰু সেই চৰ্ত সাপেক্ষে বিধায়ক পদ এৰিবলৈ সাজু হৈছে ৰূপজ্যোতি কৰ্মী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে পুনৰবাৰ সৰব হোৱা দেখিবলৈ পোৱা গৈছে বিধায়ক ৰূপজ্যোতি কৰ্মী আৰু কৃষক মুক্তিৰ সকিয়নি দিছে এক প্ৰকাৰৰ সকিয়নি দিছে ৰূপজ্যোতি কৰ্মীয়ে ৰূপজ্যোতি কৰ্মীৰ মাতৃৰ নামত চৰকাৰী ভূমি অধিগ্ৰহণৰ অভিযোগ উত্থাপন কৰিছিল অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তাৰ পাছতে তাৰ বিৰুদ্ধে এতিয়া তাৰ প্ৰত্যুত্তৰ দিছে বুলি ক'ব লাগিব যে 24 ঘণ্টাৰ ভিতৰত যদি এই ভূমি অধিগ্ৰহণৰ কথাটো চৰকাৰী ভূমি অধিগ্ৰহণৰ কথাটো যদি প্ৰমাণ কৰিব পাৰে তেন্তে 24 ঘণ্টাৰ ভিতৰতে বিধায়ক পদ এৰিবলৈ সাজু ৰূপজ্যোতি কৰ্মী 24 ঘণ্টাৰ ভিতৰতে ৰূপজ্যোতি কৰ্মীয়ে বিধায়ক পদ এৰিব বুলি কৈছে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কালি দিনটোত গিবনত তেল খননৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে তাৰ বিৰুদ্ধে কেইবাটাও মন্তব্য কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু যি অভিযোগৰ কথা ওলাইছিল ৰূপজ্যোতি কৰ্মীৰ মাতৃৰ নামত চৰকাৰী ভূমি অধিগ্ৰহণৰ যি অভিযোগ উত্থাপন কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সেই অভিযোগ যদি প্ৰমাণ কৰিব পাৰে তেন্তে 24 ঘণ্টাৰ ভিতৰত বিধায়ক পদৰ পৰা পদত্যাগ কৰিম বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল ৰূপজ্যোতি কৰ্মীয়ে সেই মন্তব্য আমি এই মুহূৰ্তত আগবঢ়াইছো কৃষক মুক্তি সংগ্ৰাম সমিতিক এইটোৱে ক'ব বিচাৰিম তেওঁলোকে যিবোৰ তেওঁলোকৰ নেতা অখিল গগৈ দালালি কাম কৰি আছে বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল নেতা কৰ্মীসকলে দালালি কাম কৰি আছে এই দালালি কামবোৰ কৰা বন্ধ কৰক থাকিল কথা তেওঁলোকে প্ৰমাণ দিয়ক মোৰ মা নামৰ স্বৰ্গীয় ৰূপম কৰ্মী নামৰ ক'ত মাটি অধিগ্ৰহণ কৰিছো ক'ত মাটি দখল কৰিছো তেওঁলোকে প্ৰমাণ দিয়ক যদি প্ৰমাণ দিয়ে মই 24 ঘণ্টা নহয় 1 মিনিটৰ ভিতৰত মোৰ বিধায়ক পদ মই পদৰ পৰা পদত্যাগ কৰিম কিন্তু এই দালালি কথাবোৰ তেওঁলোকে নক'বলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তেওঁলোকৰ নেতা অখিল গগৈ দালালি কথাবোৰ নক'বৰ কাৰণে তেওঁলোকক সকিয়নি দিছো নতুবা পৰিস্থিতি মানে ভয়ংকৰ হ'ব কোনোদিনে এটা বোলে ইয়াত পখিলাসমূহ আছে পখিলাবোৰ খাবৰ কাৰণে ফুলৰ পুলি কেইটামান ৰুই আহোঁ ফুলৰ পুলি নোৰোৱা ইয়াত বোলে বান্দৰ আছে বান্দৰবোৰে ফল মূল খায় এই ফল মূলৰ পুলি বোলে ৰুই আহোঁ এদিনো এটা ফল মূলৰ পুলি না তেওঁলোকে বান্দৰৰ কাৰণে ফল মূলৰ পুলি না পখিলাসমূহৰ কাৰণে বোলে ফুলৰ পুলি না ডাঙৰ গছ প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে ৰুই পোৱা লোকসকলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইজনমানে এই গিবনক লৈ পেলাই এটা সস্তীয়া ৰাজনীতি কৰিবলৈ বিচাৰি আছে বা নাটক এটা তেওঁলোকে চৰ্চা মানে নাটক এটা ৰচিব লৈছে এয়া লৈ পেলাই এটা মানে হাস্যকৰ এটা বিষয় হৈছে আৰু মই তেওঁলোকক ধিক্কাৰ দিছোঁ আৰু মই সকিয়নি দিছোঁ তেওঁলোকে আৰু দুনাই যেন এই গিবনক লৈ পেলাই ৰাজনীতি নকৰে গিবন আমাৰ প্ৰাণত আছে আৰু এই কঁঠালগুৰি বাগান ডিঙাপাৰা বাগান লক্ষীপুৰ গাঁও মেলেং মধুপুৰ আমি ইয়াত ডাঙৰ গছ পুলি এটা আমাৰ কাটিবলৈতো নিদিওঁৱে ইয়াত তেল খণ্ডতো হ'বই নিদিওঁ তেনেস্থলত আমি যেতিয়া নিদিওঁ বুলি কেইদিনমান আগত সংবাদ মাধ্যমৰ আগত যোগেদি বাতৰি প্ৰেৰণ কৰাৰ পিছত আকৌ যোৱাকালি কেইখনমান গাঁও যিসমূহ গাঁৱৰ পৰা মানুহ আনিছিল বিশেষকৈ ভেলগুৰি অঞ্চলৰ ৰতনপুৰ অফলম গাঁৱৰ লোকক আনিছিল আৰু এই লোকসকলক যেতিয়া আমি সুধিলোঁ কেলৈ গৈছিল বোলে গিবনক লৈ পেলাই কিবা মানৱ শৃংখল কৰিব আমাক হাতে হাত ধৰি পেলাই ৰাস্তাত থিয় হ'বলৈ কাৰণে মাতিছিল আমি নাজানো বোলে বিষয়টো কি অৰ্থাৎ এই গিবনক লৈ পেলাই যিটো বেদান্তা কোম্পানী ইয়াত এটা তেল খণ্ডন লৈ পেলাই অনুমতি দিয়া লৈ পেলাই উৰা বাতৰি এটা বিয়পাই আছে এই গিবন অভয়াৰণ্যৰ ভিতৰত বা মাজত বা ইক' চেঞ্চিটিভ জ'নৰ আওতাত নথকা এটা জেগা অৰ্থাৎ বহুত দূৰত্বত এইটো পাহাৰৰ বৰ্তমান যিটো বিতৰ্কিত ভূমি বুলি ক'লে এক প্ৰকাৰ ভুল নহ'ব এতিয়ালৈকে মহামান্য সুপ্ৰিম কোৰ্টত বিচাৰাধীন এটা বিষয় যিটো অসম নাগালেণ্ডৰ সীমা অৰ্থাৎ ভিকটো গাঁৱৰ কাষত কোনোবা এটা মানে অঞ্চলত এই বেদান্ত কোম্পানীক এটা মানে এটা চাবৰ কাৰণে দিয়া হৈছে তাত তেল আছে নে নাই সেইটো চাবৰ কাৰণেহে অনুমতি দিয়াৰ এটা চৰকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে ইয়াত তেল খণ্ডন কৰিবৰ কাৰণে নহয় তাকো গিবনৰ ভিতৰতো সম্ভৱে নহয় ইয়াত প্ৰথমতে ৰূপজ্যোতি কৰ্মীক মাৰি পেলাব লাগিব বা এই অঞ্চলৰ লোকক একেবাৰে শেষ কৰি পেলাব লাগিব তাৰপিছতে চাগে কোনোবা অনুমতি পাব সেইকাৰণে গিবনৰ লৈ পেলাই সম্পৰ্ক নথকা এটা বিষয় লৈ
গিবনৰ ওচৰত ধৰ্ণা দি থকা প্ৰতিবাদ কৰি থকা এইটো এটা নাটক এটা অভিনয় কৰিব বিচাৰিছে বিশেষকৈ মই আকৌ ক'ব বিচাৰিছো ট্ৰেডিঙত যেতিয়া ৰাইজৰ দল ট্ৰেডিঙত যেতিয়া কংগ্ৰেছ দলৰ আৰু যেতিয়া কংগ্ৰেছ দলৰ নেতাই যেতিয়া ইয়াত টাটাৰ যিটো ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী অসমত আহিবই নালাগিছিলে কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছৰে মানে সংঘাপিতিকা হৈ থকা ৰাইজৰ দলে এতিয়া কংগ্ৰেছ দলৰ নেতাগৰাকীয়ে যেতিয়া মাল্লিকাৰ্জুন খাৰ্গে পুতেক কৰ্ণাটকা মন্ত্ৰীয়ে কৈ দিলে ইয়াত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিবই নালাগিছিলে অসমক ইমানে বেয়া পায় ভূপেন হাজৰিকাই পাবই নালাগিছিলে বুলি কৈছে ভাৰতৰত্ন সেই তেনেকুৱা কথাবোৰ ঢাকিবৰ কাৰণে এইবোৰ সস্তীয়া ৰাজনীতি তেওঁলোকে কৰিব বিচাৰিছে বুলি আমি ক'ব বিচাৰিছো আৰু এই সস্তীয়া ৰাজনীতি নকৰিবৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ